নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইভলৈ ষ্টুডিঅ'ত মই ৰিমলি এয়া আজিৰ সন্ধিয়াৰ বাতৰি অবাধ সিন্ডিকেটৰ বাবে ৰাজ্যত বৃদ্ধি সামগ্ৰীৰ দাম সিন্ডিকেটৰ বিৰুদ্ধে অসম বিধানসভা চৌহদত প্ৰতীকী প্ৰতিবাদ অখিল গগৈৰ চাওহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন সুপারি গাড়ীবিলাকত সুপারি গাড়ীবিলাক কাৰণ ইণ্টাৰনেশ্যনেল যেতিয়া আহে সুপারি যিহেতু আমাৰ বাৰ্মাৰ লগত বা ইণ্ডোনেছিয়াৰ লগত কোনো চুক্তি নাই ইণ্টাৰনেশ্যনেল যিখন গেটত পাৰ কৰি আহে তাত কেতিয়াও চেক কৰিব নোৱাৰে কাৰণে সব বস্তু কি কৰিছে সুপারি মাজত ভৰাই দি দিয়ে কাৰণ সেইটো চেক কৰিব নোৱাৰে আৰু সেইকাৰণে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে যে কোনো পধ্যে বাৰ্মা আৰু ম্যানমাৰৰ পৰা অসমত সুপারি পাব নোৱাৰি এইটো স্পেচিয়েল দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক দি থৈছে কিন্তু পইচা ইমান পায় এখন ট্ৰাকত 24 লাখ 100খন ট্ৰাক আহিলে কিমান টকা হ'ব 24 কোটি এদিনত 24 কোটি টকা পায় গতিকে হিমন্ত বিশ্ব শৰ্মাই লোকটো কৰিব পৰা নাই আৰু তাৰ দায়িত্ব এতিয়া হৰেণ মহন্তৰ জৰিয়তে তন্ত্ৰমূলক কেনেকে হ'ব কেনেকে হৰেণ মহন্তক 6জন নে 8জন হেৰি দি থৈছে ছজন নে 8জন PSO দি থৈছে আপোনালোকে হৰেণ মহন্তৰ ঘৰলৈ দেওবাৰৰ দিনটোত যাবচোন দেওবাৰৰ দিনটোত কোনে কোনে পইচা দিবলৈ যায় লাইন পতা লিষ্ট এখন চাই আহিব আপোনালোকে মই প্ৰত্যেকখন গেটত আগতে ডাইৰেক্টলি পইচাটো লৈছিলে সেইবিলাকৰ মোৰ ভিডিঅ' আছে আজিকালি আকৌ হেৰিয়াত ল'বলৈ ধৰিছে কি কয় এইটো গুগল কি এইবিলাক পে যে কি কয় গুগল পে স্কেনাৰত ল'বলৈ ধৰিছে আজিকালি স্কেনাৰত ল'বলৈ ধৰিছে গতিকে সেইবিলাকৰ স্কেনাৰৰ মই হেৰিও পাই থৈছো গতিকে আপোনালোকক এটাকে আপোনালোকক দেখুৱালো প্ৰত্যেকজন অসমীয়া মানুহে বুজি লোৱা দৰকাৰ যে অসমত সকলো বস্তুৰ দাম বেছি দাইলৰ দাম বেছি অসমত চাউলৰ দাম বেছি অসমত আলুৰ দাম বেছি অসমত পিঁয়াজৰ দাম বেছি অসমত নহৰুৰ দাম বেছি অসমত মাছৰ দাম বেছি অসমত ব্ৰইলাৰ মুৰ্গীৰ দাম বেছি অসমত কি কয় বাহিৰৰ পৰা অহা কণীৰ দাম বেছি কেলৈ দাম বেছি কাৰণ প্ৰত্যেকটো বস্তুৰ ওপৰত জয়ন্ত মল্ল বৰুৱা নামৰ খলনায়কজনে প্ৰত্যেকটো বস্তু মই ক'লোৱে নহয় এটা কণীত 3 টকাকে জয়ন্ত মল্ল বৰুৱাই গুণ্ডা টেক্স পায় ডিব্ৰুগড় চহৰত পুনৰ সক্ৰিয় হৈছে চিলনী চোৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমীপৰ ডেভেলপমেণ্ট এৰিয়া এ ব্লকত ডকাইতি কাণ্ড অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি লৈ উধাও হয় দুৰ্বৃত্ত জ্যেষ্ঠ মহিলাগৰাকী পথেৰে অকলে গৈ আছিল আন্ধাৰৰ সুযোগ লৈ এজন চোৰে তেওঁৰ ডিঙিৰ চেইন কাঢ়ি লৈ যায় চাওহক ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন আজি কি কাৰণে আজি মানে এনেকুৱা এটা ধৰণৰ ডেভেলপমেণ্ট উন্নয়ন এলেকাখনত আমাৰ এটা ৰেচিডেঞ্চিয়েল এৰিয়া ইয়াত আমাৰ বহুত শিক্ষিত মানুহ পঢ়া শুনা ল'ৰা ছোৱালী থাকে ইয়াত আমাৰ মৰ্ণিং ৱাক হয় ইভিনিং ৱাক কৰা হয় ইয়াতে আজি সন্ধিয়া প্ৰায় 7মান বজাত এগৰাকী বৃদ্ধ মহিলা তেখেতে বজাৰৰ যাৱতীয় কিবা বস্তু কিনিবলৈ আহোঁতে তেখেতৰ ডিঙিৰ পৰা ইয়াতে মদ খাই আড্ডা মাৰি থকা ল'ৰা
দুজন ল'ৰা স্কুটিত লৈ তেখেতলোকে ডিঙিৰ পৰা কি কৰিছে চেণ্ডেল আজৰি লৈ গৈছে। আৰু এইটোৱে নহয় পৰিৱেশ, আজি প্ৰায় 6-8 মাহৰ পৰা আমি দেখিছোঁ ইয়াতে অপেনলি ৰাস্তাৰ কাষতে তেখেতলোকে বহি মদ পান সুৰাপান কৰে, অবাইচ মাত কাজিয়া 12টা বজালৈকে। ওচৰ চুবুৰীয়া গোটেই সকলো মানুহে সুধিলে ক'ব আপোনালোকে কেনেকুৱা পৰিৱেশত আমি জীয়াই আছোঁ। আমাৰ এখন ছ'চাইটিখন এনেকুৱা বেয়া অৱস্থালৈ গুচি গৈছে, কোনো ল'ৰা ছোৱালী টিউশ্যন কৰি আহি ছোৱালী এজনী শান্তিৰে ঘৰলৈ যাব নোৱাৰে, আৰু মহিলাসকল ওলাই বজাৰলৈ যাব নোৱাৰা অৱস্থা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই ডেভেলপমেণ্ট এখন আমাৰ উন্নয়ন সমিতি বুলি এখন সমিতি এখন ছ'চাইটি এখন আছে, ছ'চাইটিখনৰ মই সম্পাদক হিচাপে মোৰ নিজৰ বক্তব্য প্ৰকাশ কৰিছোঁ। আমাৰ ৰাইজৰ সকলোৰে মতামত এই ৱাইন শ্বপখন আমি ইয়াৰ পৰা আঁতৰাব লাগে। যিহেতু এইটো ৰেচিডেঞ্চিয়েল এৰিয়া, কলনীৰ ভিতৰত ৱাইন শ্বপখন আমি বাৰম্বাৰ আমি ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ আগতো আমি দুখনকৈ এপ্লিকেশ্যন দিছোঁ, মহিলাসকলেও দিছে, তেতিয়া তেখেতলোকে তাত নিদিওঁ বুলি কৈ লিখি দিছিলে, মহিলাসকলে দিয়া দৰখাস্তখনতো। তাৰপিছতো আমি উন্নয়ন সমিতি বিকাশ সমিতিৰ ফালৰ পৰা আমি দুবাৰকৈ দিছোঁ, এক্সাইজ ডিপাৰ্টমেণ্টক দিছোঁ, ডিচিক দিছোঁ লিখিত হিচাপে। তেখেতে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু এতিয়া আমাৰ 20 দিন এমাহ হ'ব হ'ল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু আমি যি বিল্ডিংটোৰ মালিক আছে স্বত্বাধিকাৰী, তেখেতকো আমি বাৰম্বাৰ কৈছোঁ, তেখেতে কৈছে যে মোৰ কোনো অসুবিধা নাই, ৰাইজৰ যেতিয়া প্ৰব্লেম হৈছে মই নিজেও প্ৰব্লেম ফেচ কৰিছোঁ, মই দোকানখন ইয়াত দিয়াটো মই বিচৰা নাই, আপোনালোকৰ লগত মই জীয়াই থাকিব লাগিব। এখন ছ'চাইটিক আমি বিনষ্ট কৰি থাকিব নোৱাৰোঁ, যিহেতু এইটো কলনীৰ ভিতৰত হৈ গ'ল আৰু এখন ডেভেলপমেণ্ট এখন ছ'চাইটি হয়, আৰু ইয়াত সম্পূৰ্ণ আৱাসিক এলেকা হিচাপে এলেকাটোক চিহ্নিত কৰিছিলে, আৰু ইয়াক আমাক আৱাসিক এলেকা হিচাপে আমাক দিছিলে ঘৰ বনাই থাকিবৰ কাৰণে। সেইকাৰণে আমি কৈছোঁ ইয়াৰ পৰা আমি এই ৱাইন শ্বপখন ইয়াৰ পৰা লৈ যাব লাগিব। ইয়াত অতি সোনকালে আমি পৰিৱেশ ইয়াত বিনষ্ট হৈছে, আমাৰ পঢ়া শুনা ল'ৰা ছোৱালী আৰু আমাৰ মহিলাসকলৰ পৰা বহুত অসুবিধা হৈছে। আজি সোণৰ চেইন এডাল ডিঙিৰ পৰা লৈ গৈছে, কাৰণ আমি আজি সহ্যৰ সীমা পাৰ হৈ গৈছে। সেইকাৰণে আমি দোকানখনত টাটা লগাই দিছোঁ। বাৰম্বাৰ মালিকক আমি কোৱাৰ পিছতো তেখেতলোকে কেনেধৰণে কি মেনেজ কৰি এখন চলাই আছে আমি নাজানো। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। সামাজিক পৰিৱেশ বিনষ্ট কৰাত কেতিয়াও আমি হাত উজান দিব নোৱাৰোঁ। সেইটো আজি আমাৰ স্পষ্ট কথা। এখেতলোকো আছে বয়সস্থ, আপোনালোকে ল'ব পাৰে। আমাৰ যিটো পৰিৱেশ হৈছে নহয়, এইটো পৰিৱেশ আজি বহুত দিনৰ পৰা দেখি আহিছোঁ, কিন্তু এইটো পৰিৱেশ আমাৰ এইটো অঞ্চলত আমি সকলোৱে কেতিয়াও দিব নোৱাৰোঁ। যিহেতু আমাৰ তাৰমানে ল'ৰা ছোৱালীবিলাকে গধূলি 4টা বজাত 30 বজাত আকৌ খোজকাঢ়ি আহে, সেই খোজকাঢ়ি অহাৰ সময়ত যদি তেওঁলোকে এই ৰাস্তাত ৰৈ থকা ল'ৰাবিলাকে যদি তেনেকুৱা অসভ্য আচৰণ কৰে, তেতিয়া আমাৰ ছোৱালীবিলাকক আমি কেনেকৈ টিউশ্যনলৈ পঠিয়াম। সেইটো কাৰণে আমি আৰু আজি যিটো ঘটনা ঘটিছে সেইটোতো অমান্তিক ঘটনা, সেইটো ঘটনা কেতিয়াও হ'ব নালাগে আমাৰ এইটো, বিশেষকৈ আমাৰ উন্নয়ন এলেকাৰ ভিতৰত। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ যে এইটো অতি সোনকালে আমাৰ এই ৱাইন শ্বপখন বন্ধ হ'ব লাগে, আৰু আমি যিখিনি কাম কৰিছোঁ আমি ৰাইজে সকলো মিলিজুলি আমি এইখিনি কাম কৰি আগবাঢ়িছোঁ। সেইখিনি কাৰণে আমাৰ কাৰো দ্বিমত নাই। মৰণ ফান্দত পৰিণত বজালীৰ গলিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। পথ মেৰামতিৰ নামত পথৰ আধা অংশ বন্ধ কৰি পথ মেৰামতি ঠিকাদাৰৰ। গলিয়া টোলগেটৰ সমীপত আধা অংশ বন্ধ কৰি চলাইছে মেৰামতিৰ কাম। এই কৰ্মকাণ্ডৰ সৈতে ভেণ্ডৰ ৰাজু চন্দ্ৰ বসুমতাৰী জড়িত থকাৰ অভিযোগ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। মৰণ ফান্দত পৰিণত বজালীৰ গলিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। পথ মেৰামতিৰ নামত পথৰ আধা অংশ বন্ধ কৰি পথ মেৰামতি ঠিকাদাৰৰ। গলিয়া টোলগেটৰ সমীপত পথৰ আধা অংশ বন্ধ কৰি নিশাও চলাই আছে পথ মেৰামতিৰ কাম। কিমান ভয়াৱহ হ'ব পাৰে এইদৰে পথৰ আধা অংশ বন্ধ কৰি কৰা কাৰ্য। এই কৰ্মকাণ্ডৰ দায়ী ভেণ্ডৰ ৰাজু চন্দ্ৰ বসুমতাৰীৰ নাম সাঙুৰ খাইছে। চলং কামৰ চোৱা চিতাৰ দায়িত্বত থকা বিষয়াই ক'লে ৰাজু বসুমতাৰীৰ নাম। ब्यूरो रिपोर्ट तेजस लाइव। हमारे पास हमने कोई ऐसी ऑफिशियल परमिशन नहीं दी है कि रोड को घेर के काम करें। अगर रोड घेराई है तो वो गलत है और उसका समाधान अभी होगा। यहाँ पे अगर एक्सीडेंट होगा तो हम लोग वेंडर को जिम्मेदार ठहराएंगे। उनको परमिशन नहीं दिया है, रोड को घेरने की परमिशन किसी को नहीं है। अगर किसी ने दिया है तो आप लोगों ने क्यों किया? ये रोड हम लोगों ने नहीं किया है, हम लोगों ने ये काम एक वेंडर को दिया हुआ है। वेंडर लोगों ने इसको घेरा है, गलत तरीके से घेरा है, उसको हम लोग अभी समाधान करवा रहे हैं। एक्सीडेंट हो जाएगा तो इसकी जवाबदेही फिर हमारे ऊपर भी आएगी। हम लोगों ने नहीं किया है, हमारे वेंडर ने किया है। वेंडर की हम लोगों को खबर मिलते ही हम लोग अपनी टीम से इसको हटवाने के लिए अभी बोले। यहाँ के लोकल राजू चंद बसुमतारी। क्या नाम है उसका? राजू चंद बसुमतारी। आप कौन है? मेरा नाम बालकृष्ण दुबे, मेंटेनेंस मैनेजर। হয়, ভবানীপুৰ যিখন টোলগেট আছে, ভবানীপুৰ টোলগেটত আমাৰ পাঠশালাৰ পৰা হাউলিমুখে যোৱা অভিমুখে যোৱা সেই পাৰে টোলগেটৰ সেই পাৰে বৃহৎ কংক্ৰিট সদৃশ কিছুমান ৱাল ঠিকাদাৰে বনাই থৈছে। সেইটো আচলমতে এটা ভবানীপুৰৰ ৰাইজৰ কাৰণে বহুত ডাঙৰ অসুবিধা হৈ আছে, কাৰণ
আজিৰ পৰা এবছৰ আগতে তাতে সৰু সৰু দোকান পোহাৰ আছিল, সেইবিলাক চৰকাৰে যান জঁট হোৱাৰ কাৰণে সেইবিলাক তাৰ পৰা উঠাই দিছে। যদি সেইবিলাক উঠাই দিছে তাৰ পৰা, এতিয়া আৰু কিহৰ কাৰণে কাৰ পাৰ্মিশ্যনত ৰাস্তাৰ ওপৰত বৃহৎ বৃহৎ ৱাল বনাই ঠিকাদাৰে ৰাস্তাটো ব্লক কৰিছে, আৰু যাৰ ফলত সঘনাই তাত সৰু সুৰা এক্সিডেণ্ট হৈ আছে। আৰু আপোনালোকে দেখা পাব যে ইয়াৰ পৰা গ'লে আপোনালোকে দেখা পাব তাত বৃহৎ বৃহৎ কিছুমান ৱাল ৰাস্তাৰ ওপৰতে থিয় কৰাই থৈ দিছে। আৰু তাৰ ফলত যে এক্সিডেণ্ট যে নহ'ব তাৰে কোনো মানেই নাই। এক্সিডেণ্ট হ'লে বৃহৎ এক্সিডেণ্ট এটা হ'ব, আৰু তাত মানুহ মৃত্যু বহন কৰিব। তাক লৈ আমি টোলগেট কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ। টোলগেট কৰ্তৃপক্ষই কৈছে সেইটো সিহঁতৰ নহয়, এইটো কোনোবা ঠিকাদাৰৰ হয়, এইটো ঠিকাদাৰে কামটো কৰিছে। আৰু আমাৰ এইটোৱে প্ৰশ্ন যে সেই ঠিকাদাৰজনে ক'ত সাহস পালে, ক'ত পাৰ্মিশ্যন পালে তেওঁ এই কামটো ৰাস্তা বন্ধ কৰি এই কামটো কৰাৰ কাৰণে। অনতি পলমে আমি যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিৰ পৰা ঠিকাদাৰজনক আৰু DC ছাৰক এইটো হস্তক্ষেপ কৰিবলৈ কৈছোঁ যে এই কামটো অতি শীঘ্ৰে ইয়াৰ পৰা আঁতৰ কৰি ৰাস্তাটো এটা ভাল পৰিৱেশ দি ৰাস্তাটো এটা সুচাৰুৰূপে চলাৰ কাৰণে ব্যৱস্থা কৰি দিছে। নহ'লে অন্যথা আমি ইয়াত টোলগেটৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিম। অখিল গগৈৰ বিৰুদ্ধে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ধৰ্মেশ্বৰ ৰয়ৰ মন্তব্য। অখিল গগৈয়ে লোকৰ পিঠাৰে বিহু পাতিছে। অখিল গগৈ এটা ডাঙৰ বেমাৰ তথা সমস্যাত পৰিণত হোৱা বুলি মন্তব্য। চাহ গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। বিধানসভাত জনাইছে এটা বিষয় ওলাই আছে যে অখিল গগৈ বিশেষকৈ উপস্থাপন কৰিছে জয়প্ৰকাশ দাস বিজেপিত যোগদান কৰিব, গমন কৰিব। এই মিছা কথা। একচুৱেলি কিছুদিনৰ পৰা লক্ষ্য কৰি আছোঁ অখিল গগৈ কংগ্ৰেছৰ সভাপতিক এটাক কৰি কথা কৈ আছে, কংগ্ৰেছৰ বিধায়কসকলকো এটাক কৰি কথা কৈ আছে। তেওঁ বিধানসভাত সদায় মন্ত্ৰীৰ লগত কাজিয়া কৰে, মানে ডিভাইচত যাওক, তথ্যভিত্তিক আলোচনা কৰক, আমাৰ আপত্তি নাই। কিন্তু আননেচেচাৰী এটা নোহোৱা কথা কৈ পেলাই এটা তৰ্ক কৰি সময়বিলাক অপচয় বিৰোধী তাৰ কাৰণে আমি কৈছোঁ যে তেওঁ অনাহকতে কাজিয়াৰ সৃষ্টি কৰি সময়বিলাক পাৰ কৰে। তেওঁলোকে দাবী কৰে যে তেওঁলোকে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিছে, কংগ্ৰেছে নাই কৰা। বিৰোধী ভূমিকা কেনেকৈ পালন কৰিছে? তথ্যভিত্তিক আনিব লাগিব, পেপাৰত আনিব লাগিব, কোশ্চিন আনিব লাগিব। না তেওঁৰ নিজা কোশ্চিন আছে, না তেওঁ কিবা ডিভাইচত কোনো এটা ইহৰ ওপৰত যেনেকৈ আমি 301ৰ ওপৰত আনিছোঁ, 54ৰ ওপৰত আনিছোঁ, আনি পেলাই আমি ডিছকাছ কৰি আছোঁ। তেওঁ কোনটো আনিছে? না 54ত আনিছে, না 301ত আনিছে, কোনো এটা ডিভাইচততো অনা নাই। মানে তেওঁ অকল মন্ত্ৰীৰ লগত চুটকি মাৰি কথা পাতি, মন্ত্ৰীবিলাকেও তাৰ লগত কাজিয়া কৰি ভাল পায়, সময়বিলাক আমাৰ অপচয় কৰে। সেইকাৰণে আমি হয়তো কৈছোঁ যে অখিল গগৈ আননেচেচাৰী এছেম্বলিৰ ভিতৰত হাল্লা কৰি মানে বিজেপিক সহায় কৰি আছে নেকি? আমাৰ ডেপুটিয়ে কৈছে যে তেওঁৰ লগত নেক্সাছ থকা বুলি। কেন সন্দেহ হয়? কাজিয়া কৰিলে, স্পীকাৰ উঠি গুচি গ'ল, তৎক্ষণাত গৈ তেওঁলোকৰ ওচৰত বহি পেলাই আড্ডা মাৰি থাকে। গতিকে ইয়াৰ মানে কি? চিৰিয়াছ নহয় মেটাৰ। গতিকে এইটো নেক্সাছ যেন লাগে। মানে অখিল গগৈ এতিয়া যে কয় যে 25 লাখ ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী খণ্ডৰ পৰা নোহোৱা হ'ব, সেইবিলাক তথ্য ভুৱা নেকি? মিছা? নাই, সেইটো ভুৱা নহয়, কিন্তু বেলেগৰ মানে পিঠাৰে বিহু পাতিব বিচাৰি আছে। তেওঁ নিজা নিজৰ একো নাই, বেলেগৰ কোশ্চিনৰ ওপৰত এই কথাবিলাক কৈ আছে। থেংক ইউ। মানে মোৰ এটা ফাৰ্ষ্ট ৰিকুৱেষ্ট গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকৰ প্ৰতি, হাম্বল ৰিকুৱেষ্ট আপোনালোকৰ প্ৰতি, অখিল গগৈ TRP লৈ নাটক কৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আছে। আৰু এইটো বেছিদিন আপোনালোকে সুযোগ দিলে বিধানসভাখনৰ যথেষ্ট লছ হ'ব। বিধানসভাখনত যিবিলাক মূল কথা সমষ্টিটোৰ, অঞ্চলৰ, ৰাইজৰ মূল বিষয়, গুৰুত্বপূৰ্ণ বিষয়, এইবিলাক বিষয়ত প্ৰশ্ন কৰিম বুলি বিধায়কজনে লটাৰী কৰি ৰখি থাকে যে মোৰ প্ৰশ্নটো আহিব, মই প্ৰশ্নটো উত্থাপন কৰিম। কিন্তু অখিল গগৈ ডাঙৰীয়া বিতৰ্ক সৃষ্টি কৰি অনাহক, কোনো হক কথাত নহয়, অনাহক বিতৰ্ক কৰি তেওঁ সময়টো বিধানসভাৰ বহুমূলীয়া সময়টো নষ্ট কৰি আছে। এই কথাটো আপোনালোকে ভালদৰে অনুভৱ কৰক, মই আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ। কাৰণ তেওঁ শিৰোনামা দখল কৰি থাকে নাই, কেৱল দিছপুৰত নাটক আৰু নাটক।
আজি বোলে এখন ৰিক্সা আনিব, কালি বোলে এখন গাড়ী আনিব, পৰহিদিনা মাছ আনিব, এটা নাটক সৃষ্টি কৰি আছে। এই নাটকেৰে অসমীয়া মানুহৰ সমস্যা সমাধান নহয়। যোৱাকালি বিধানসভাত অসম চুক্তি সম্পৰ্কত আমাৰ এটা বিশেষ আলোচনা হৈ আছে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই আছিল আৰু মই ষষ্ঠ অনুসূচী অসম চুক্তিৰ 6 নং দফা গুৰুত্বপূৰ্ণ দফা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন, যিটো প্ৰতিবেদনক লৈ অসমীয়া ৰাইজে আশাৰে বাট চাই আছে, অসমীয়া মানুহে অধীৰ অপেক্ষাৰে ৰৈ আছে যে এইখন চৰকাৰৰ নেতৃত্বত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী হৈ খিলঞ্জীয়া অসমীয়া মানুহৰ যি সপোন, যি আশা আকাংক্ষা আছিল বাস্তৱত পৰিণত হ'ব। এনেকুৱা গুৰুত্বপূৰ্ণ আলোচনা হৈ থকা মুহূৰ্তত তেখেতে বিতৰ্কৰ সৃষ্টি কৰি বহুমূলীয়া সময় নষ্ট কৰে। গতিকে মই নতুন বিধায়ক হিচাপে, নতুন প্ৰজন্মৰ বিধায়ক হিচাপে মই অখিল গগৈ ডাঙৰীয়া আমাতকৈ জ্যেষ্ঠ, তেওঁ দুবাৰকৈ বিধায়ক হ'ল, সাংগঠনিকভাৱে যথেষ্ট পৰিপক্ক। মই তেখেতলৈ আপোনালোকৰ ওচৰতে বিনম্ৰভাৱে আহ্বান জনাম যে সকলো সময়ত নাটক কৰিব নালাগে। যেতিয়া নাটক কৰিব লাগে তেতিয়া নাটক কৰিব লাগে। বিধানসভাত নাটক কৰা সময় নহয়, গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰক তেওঁৰ নিজৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ। গতিকে অসমৰ জ্বলন্ত ৰাইজৰ যি সমস্যা, এই সমস্যাবিলাকত তেখেতে মাত মাতক, গুৰুত্বপূৰ্ণ ভূমিকা লওক। ৰাইজেও ভাল পাব, সমষ্টিৰ মানুহেও তেওঁক ভাল পাব। আৰু তাকে নকৰি নাটক সৃষ্টি কৰি পেপাৰৰ শিৰোনামা দখল কৰি কেতিয়াও জনতাৰ সমস্যা সমাধান কৰিব নোৱাৰে। এজন ভাল বিধায়ক হিচাপে তেখেতে কেতিয়াও স্বীকৃতি লাভ কৰিব নোৱাৰে। গতিকে এইটো অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান। আৰু আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিব, সংবাদ মাধ্যমৰ প্ৰতি, অখিল গগৈক এনেকৈ TRP দি থাকিলে তেওঁ নাটক বেছিকৈ কৰি গৈ থাকিব আৰু সদনৰ বহুমূলীয়া সময় বিনষ্ট কৰি, কাৰণ তেওঁক বিধায়ক পাতিছে আমাৰ শ্ৰদ্ধাৰ শিৱসাগৰৰ ৰাইজে। গতিকে তাৰপিছত কিন্তু তেওঁ সদনত এই উৎপাতটো কৰি থাকিব আৰু সদনৰ বহুমূলীয়া সময় নষ্ট হ'লে অসমখনৰ লছ হ'ব, খিলঞ্জীয়া অসমীয়া মানুহৰ লছ হ'ব। খাটি খোৱা দুখীয়া নিচলা মানুহৰ কাৰণে যিখিনি কথা আলোচনা কৰিবলগীয়া আছিল অসম বিধানসভাত, এই আলোচনাৰ পৰা আমি বঞ্চিত হ'ম। তেওঁৰ এই যি স্থিতি তেওঁৰ স্থিতি লয়, সেই স্থিতিৰ পৰা বিৰোধী বিধায়কসকলে কোনোবা ক্ষেত্ৰত প্ৰব্লেমত পৰিব নেকি? বহুতে কৈছে, বিৰোধী বিধায়কবিলাকে কৈছে যে এইও সদায় এই কথাবিলাক অখিল গগৈ ডাঙৰীয়াই কি কৈ থাকে, বিৰোধী বিধায়কে কৈছে। আৰু বিৰোধী বিধায়কৰ প্ৰশ্নবিলাকে কৰ্তন হৈ গৈ আছে। তেখেতসকলৰ যিখিনি মনৰ সপোন, যি আশালৈ বিধানসভাত তেওঁলোকে আহিছে, এইখিনি কথা কম, তেওঁলোক বঞ্চিত হৈ গৈছে। এতিয়া ইউডিএফৰ বিধায়ক, তেখেতৰ নামটো কি আছিল, ইমান ধুনীয়াকৈ কৈছে যে আমাৰ বহুমূলীয়া সময় নষ্ট কৰি আছে অধ্যক্ষ মহোদয়। আমি কিমান আশা কৰি এটা প্ৰশ্ন আনো, বিধায়কজনৰ আশা, সমষ্টিৰ ৰাইজৰ আশা, মোৰ বিধায়কজনে বিধানসভাত এই প্ৰশ্নটো উত্থাপন কৰিব, ৰাইজৰ মনৰ আশা আকাংক্ষাবিলাক তাত প্ৰতিফলিত হ'ব, কিন্তু সেইটোৰ পৰা বঞ্চিত একমাত্ৰ অখিল গগৈ ডাঙৰ কাৰণে। গতিকে অখিল গগৈ ডাঙৰীয়া এটা ডাঙৰ বেমাৰত পৰিণত হৈছে, এটা সমস্যাত পৰিণত হৈছে। এই সমস্যাটো আৰু এই বেমাৰৰ পৰা আমাক পৰিত্ৰাণ লাগে। আপোনালোকেও এই বিষয়ত অলপ চিন্তা চৰ্চা কৰিবলৈ মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ। বজালিৰ ভবানীপুৰত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। অবৈধ সুৰাৰ বিপণী, নিচাজাতীয় সামগ্ৰীৰে ভৰি পৰিছে ভবানীপুৰ। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। চাহক বজালিৰ পৰা আমাৰ এই বিশেষ প্ৰতিবেদন। বজালিৰ ভবানীপুৰত সঘনে সংঘটিত হৈছে চুৰিকাণ্ড। অবৈধ সুৰাৰ বিপণী, নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন বৃদ্ধি পাইছে ভবানীপুৰত। ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অবৈধ সুৰাৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আৰক্ষী প্ৰশাসনক। ভবানীপুৰ চকীৰ আৰক্ষী বিষয়াক যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিলে স্মাৰক পত্ৰ। কঠোৰ ব্যৱস্থা নললে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ। ব্যুৰ' ৰিপৰ্ট, তেজছ লাইভ। ভবানীপুৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভবানীপুৰ আঞ্চলিক সমিতিয়ে আমাৰ ভবানীপুৰ আৰক্ষী চকীত এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। সেই স্মাৰক পত্ৰখন দিয়াৰ উদ্দেশ্য এইটো কাৰণতে যে আজি আমি যোৱা কিছুদিন ধৰি আমি দেখা পাইছোঁ যে আমাৰ ভবানীপুৰ, বৃহত্তৰ ভবানীপুৰ অঞ্চলটোত নানান ধৰণৰ চোৰৰ উৎপাতৰ লগতে আমাৰ অবৈধভাৱে সুৰা, গাঞ্জা আজি বহুতো প্ৰচলন হৈছে। এই প্ৰচলনৰ ফলত আমাৰ যিবিলাক যুৱ সমাজ আছে, যুৱ সমাজে এটা বেলেগ দিশত গতি কৰিব আৰম্ভ কৰিছে। গতিকে এতিয়ালৈকে আমি আমাৰ আৰক্ষী চকীৰ ফালৰ পৰা যদিও তেওঁলোকে কাম কাজ কৰি আছে, কিন্তু ইমান তৎপৰতা দেখা পোৱা নাই, যাৰ বাবে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভবানীপুৰ আঞ্চলিক সমিতিয়ে আজি আমাৰ আৰক্ষী চকীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু এই স্মাৰক পত্ৰ দিয়াৰ পিছতো যদি এইবিলাক কাম কাজ অতি শীঘ্ৰে বন্ধ নহয়, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহৎ এটা গণ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। দাম বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। যুৱ মঞ্চৰ নেতাকৰ্মীৰ প্ৰতিবাদত উত্তাল শিৱসাগৰৰ ৰাজপথ। চাহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন।
বিজেপি চৰকাৰ হয় হয় এই জুই জ্বলিছে আমাৰ সংগ্ৰাম চলিছে অসমীয়া যুৱ মঞ্চ জিন্দাবাদ ইনকাম জিন্দাবাদ মূল্য বৃদ্ধি ৰোধ কৰা মূল্য বৃদ্ধি ৰোধ কৰা মূল্য বৃদ্ধি কাৰ্যসূচী লৈছিলোঁ। ইয়াৰ কাৰণটো হ'ল মূল্য বৃদ্ধি আৰু ইয়াৰ কাৰণটো হ'ল অবৈধ মিয়া বাংলাদেশী। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিজনক আপুনি মন্ত্ৰী পাতি দিলে, কৌশিক ৰয় যোগান মন্ত্ৰী পাতি দিলে, তেওঁ হয়তো যোগানৰ বিষয়ে একো নাজানে, একো নাজানে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি জীৱনদায়িনী ঔষধ কিনিব নোৱাৰা হ'ল, আজি আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ কথা কওক আপুনি কিনিব নোৱাৰা হ'ল। আমি দেখিছোঁ আজি গাড়ীত ঠেলি আনিবলগীয়া হৈছে, আপোনাৰ তেলৰ আপুনি চেঞ্চুৰী কোবোৱাই দিলে। গতিকে অসমৰ জনগণে কি এই দিন চাবৰ কাৰণে, এই দিন পাবৰ কাৰণে যে আপোনাক মুখ্যমন্ত্ৰী পাতিছিলে, আপোনালোকক এই বিজেপি চৰকাৰ আনিছিলে, আমি কিমান সহায় কৰিব আপোনালোকক আজি ডাইৰেক্টলি ক'বলৈ গ'লে আমি কিমান অসমৰ জনগণে আপোনালোকক সহায় কৰিলোঁ যে এখন চৰকাৰ আহক, আমাৰ সোণৰ অসম কি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে সোণৰ অসম গঢ়ি দিম। কিন্তু সোণৰ অসম নালাগে, আপুনি একো অসমে গঢ়িব পৰা নাই বৰ্তমানলৈকে। আপুনি আমাক আশ্বাস দিছিলে, ভৰসা দিছিলে গোটেই অসমৰ জনগণকে মই জিকাৰ লগে লগে এইবাৰ আপোনালোকক তেল দিম, এইবাৰ আপোনালোকক চাউল দিম, এইবাৰ আপোনালোকক আলু দিম, পিঁয়াজ দিম, নিমখ দিম, চেনি দিম। মোৰ ঘৰত নিমখো নাই, চেনিও নাই, পিঁয়াজো নাই, তেলো নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ডাঙৰ টুপি আৰু জিপডাল চাপি দিব বুলি আমি ভবা নাছিলোঁ। গতিকে এটাই কথা চাওক, স্পষ্ট ভাষাৰে আপোনাক ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি অসমৰ জনগণৰ কথা চিন্তা কৰি যিসমূহ আপুনি যিবোৰ আপুনি শপত খাইছিল, যে যিসমূহ আপুনি ৱাদা কৰিছিলে যে আমি এইখিনি বস্তু দিম বুলি, সেইখিনি আপুনি যদি ফুলফিল নকৰে তেতিয়া পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি অসম যিটো শান্ত নাথাকে পৰিৱেশ পৰিস্থিতি বেয়া হৈ যাব। আৰু 2 নম্বৰতে আপুনি কৈছিলে যে অবৈধ মিয়া বাংলাদেশী খেদি শেষ কৰি দিম ইলেকশ্যনৰ পিছদিনা বা জিকাৰ লগে লগে। গতিকে সেই আশাটো আমিতো ভোট দিছিলোঁ। আজি অবৈধ মিয়া বাংলাদেশী খেদাটো দূৰৰ কথা, আপোনাৰ বলডেজাৰে বন্ধ হৈ গ'ল। আপোনাক ৱাৰ্ণিং দিব পৰা হ'ব, কোনোবা সংগঠন আমি দেখিছোঁ যোৱাকালি দেখিছোঁ প্ৰটেষ্ট কৰিছে, এইবাৰ যদি আমাৰ মানুহ উচ্ছেদ কৰিবলৈ হয় আমি আমুক পৰিস্থিতি কৰিম, তামুক কৰিম। গতিকে এইবিলাক গ্ৰেপ্তাৰ নকৰে কিয়? আমি আপোনাক সমৰ্থন জনাইছো অবৈধ মিয়া বাংলাদেশী কেৱল আমি বাৰে কৈ আছোঁ অবৈধ মিয়া বাংলাদেশী কেৱল চুৰ, অবৈধ মিয়া বাংলাদেশী লাভ জেহাদ, অবৈধ মিয়া বাংলাদেশী নকল পইচা, নকল সকলোতে সিহঁতিয়ে জড়িত আছে। গতিকে তাৰপিছত আপুনি মনে মনে আছে। গতিকে অতি শীঘ্ৰে যদি আপুনি মই এটা কথা কৈছোঁ যে আপুনি যদি তেনেকৈ ভাবে, যদি আপুনি ডাইৰেক্ট কৰে ইনডাইৰেক্ট আপুনি JCB লগাই পকলেন লগাই ব্ৰহ্মপুত্ৰত পানীত বাঢ়িয়ে আছে, ব্ৰহ্মপুত্ৰত পেলাই দিয়ে, উটি গৈ বাংলাদেশত পৰি যাব চিধা স্পষ্ট কথা। গতিকে সেইবিলাক যদি আপুনি নকৰে কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। আমি অসমৰ জনগণৰ লগতে অসমৰ জনতা স্পষ্ট কৰে আপোনাক। নলবাৰীৰ গংগাপুৰ কাণ্ডৰ প্ৰয়াত মৃদু মুদ্ৰা ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে সহযোগিতা আগবঢ়াইছে অনুষ্ঠানত। চাহক বৰক্ষেত্ৰীৰ পৰা আমাৰ সংবাদদাতা ধনজিৎ বৈশ্যই পঠিওৱা এই প্ৰতিবেদন। আপোনালোকে আমাক সহযোগ কৰিব লাগিব। আমি টটেলি বিচাৰো মুছলমানসকলৰ পৰা আমি আঁতৰি থকাটো। কিয় বিচাৰো? কথা কয়, কিন্তু তেওঁলোকে হিন্দু সুৰক্ষা দিব পৰা নাই। আপোনালোকে ধন্যবাদ জনাইছো আজি আমাৰ এই দুখৰ সময়ত আপোনালোকে আহি পিনে আমাৰ এই ঠাইত উপস্থিত হোৱাৰ বাবে। তাৰ পাছতে মই প্ৰয়াত আমাৰ মৃদু মুদ্ৰা ডেকাৰ মাক দেউতাকৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো, লগতে পৰিয়ালবৰ্গলৈ। আপোনালোকে ইতিমধ্যে গমেই পাইছিল যে মৃদু মুদ্ৰাক কেনেকে হত্যা কৰা হৈছিল। এজন মুছলমান লোক মানে কি ৰ'জ আলীয়ে কি কৰিছিল, আমাৰ নলবাৰীখান ঠাই মৃদু মুদ্ৰাক হত্যা কৰিছিল। এই মৃদু মুদ্ৰাক অকল আমাৰ আছুৰ পশ্চিম নলবাৰীৰ সভাপতি মাধুৰ্য বৰ্মনকো নিৰ্মমভাৱে হত্যা কৰিছিলে। কিয় বাৰে বাৰে আমাৰ হিন্দু যুৱতীসকল হত্যাৰ বলি হ'ব লগা হয়? মই অসম চৰকাৰক অনুৰোধ জনাইছো, ইতিমধ্যে অসম চৰকাৰে বহুতো কাম কৰিছে, ভাল বেয়াৰ মাজত বহুত কাম কৰিছে। এইবাৰ মই এটা অনুৰোধ বিচাৰিছো, আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ লগতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ
সহযোগত যে আমাৰ হিন্দু যুৱতীসকল সদায় সচেতন হৈ থাকিব লাগিব, হিন্দু যুৱতীসকল সদায় সুৰক্ষা দিব লাগিব। এইটোৰ ক্ষেত্ৰত তেওঁলোকে এতিয়ালৈকে একো কৰা নাই। আৰু যি লাভ জেহাদৰ দৰে আইন এখন আনিব লাগিব, য'ত আমাৰ হিন্দু যুৱতীসকল সদায় সুৰক্ষা হৈ থাকিব। আমাৰ বাৰে বাৰে হিন্দু যুৱতীসকল এই কাণ্ডত বলি হ'ব লগা হয়। কিয় বাৰে বাৰে মুছলমান লোকসকলে আমাৰ হিন্দু যুৱতীক টাৰ্গেট কৰে? আমিও বাহিৰলৈ ওলাই যাব লাগিব, আমিও দেশ বচাব লাগিব, আমিও দেশৰ হৈ কাম কৰিব লাগিব। কিন্তু আমাৰ এই কামত বাধা কোনে দিছে? প্ৰত্যেকজন মুছলমান ব্যক্তিয়ে দিছে। তেওঁলোকে কয় যে শংকৰ আজানৰ দেশ, এইখন কেতিয়াও শংকৰ আজানৰ দেশ হ'ব নোৱাৰে। এইখন সদায় শংকৰ মাধৱৰ দেশ হৈ আছে, থাকিব আৰু ভৱিষ্যতেও থাকিব। আমি যেতিয়া এতিয়া সুৰক্ষিত নহয়, আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব, আমাৰ পিছৰ চাম সুৰক্ষিত হ'ব লাগিব। কেনেকে সুৰক্ষিত হ'ব? এইটো নিশ্চয় চৰকাৰে কৰিব লাগিব। যিহেতু ইমান এখন হিন্দু ৰাষ্ট্ৰ চৰকাৰ, কিয় বাৰে বাৰে আমাৰ হিন্দুখিনি, যিহেতু এখন হিন্দু ৰাষ্ট্ৰ চৰকাৰ থাকোতে আমাৰ হিন্দু মানুহখিনি অপমান সহ্য কৰিবলগীয়া হয়। আমি ইমান সহ্য কৰিব নোৱাৰো আৰু নিদিও কেতিয়াও হ'ব। আমাক সহযোগ কৰক, আমি সহযোগ কৰিম চৰকাৰক। আমাৰ মুছলমানসকল আমাৰ পৰা পৃথকভাৱে থাকক। আমি তেওঁলোকক একো অপকাৰ কৰিব যোৱা নাই, আমাকো অপকাৰ কৰিব নালাগে, এইটোৱে বিচাৰো। তাৰ পাছতে মই একো কৰিব নিবিচাৰো। এইখিনি কৈয়ে মোৰ ভাষাত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তাই স্বৰ্গত ভালদৰে থাকক, তাই আৰু অনাগত ভৱিষ্যতত এজন ভাল মৃদু মুদ্ৰা হিচাপে আমাৰ এই সমাজতে তাই আৰু এবাৰ জন্ম লওক, মই এয়ে বিচাৰো। তাক দ্বিতীয়বাৰ যাতে আমি এনেকুৱা মৃদু মুদ্ৰাক হেৰাব নালাগে। এইটো যদি হেৰাব লাগে তেতিয়াহ'লে কথা বেয়া হৈ যাব। মুদ্ৰাৰ এই কেছটোত কেৱল ৰজালি নাই, ৰজালিৰ লগত আৰু কেইজনমান ব্যক্তি জড়িত আছে। তৎক্ষণাত ৰজালিৰ লগত যিসকল ব্যক্তি আছে, যোনেকে নহওক, তেওঁৰ মাক দেউতাক হওক, ভায়েক হওক, ওচৰ চুবুৰীয়া হওক, তৎক্ষণাত ধৰক। আমি এইটোৱে বিচাৰো। যদি নধৰে তেতিয়াহ'লে আমি ব্যৱস্থা ল'ম। ধন্যবাদ। মৈৰাবাৰী প্ৰেছ ক্লাবত চোৰৰ চাফাই অভিযান। চোৰে লুটি নিলে 14খনকৈ এলুমিনিয়ামৰ খিৰিকী আৰু অন্যান্য সা সামগ্ৰী। 14খন খিৰিকীৰ আনুমানিক বজাৰ মূল্য প্ৰায় 1.5 লাখ টকা। চাহক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, তেজছ লাইভ। আজি এটা অতি দুৰ্ভাগ্যজনক কথা যে আমি সাংবাদিকসকলে সদায় চোৰৰ নিউজ কৰি আজি আমি নিজেই সেই চোৰৰ নিজৰ ভুক্তভোগী হ'ব লগা হৈছে। আমি মৈৰাবাৰী, আমাৰ সকলোৰে পৰিচিত মৈৰাবাৰী প্ৰেছ ক্লাবত বিগত কেইবাদিন ধৰি চোৰৰ তাণ্ডৱ চলি আহিছে। ইতিমধ্যে খিৰিকীৰ আইনাবিলাক ভাঙি পেলাই এলুমিনিয়ামবিলাক খুলি লৈ গৈ আছে আৰু অন্যান্য সামগ্ৰীও কিছু চুৰিয়ে লৈ গৈছে। প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী, হয়, প্ৰায় কেইবা লক্ষাধিক টকাৰ মানে সামগ্ৰী ইতিমধ্যে চোৰে চুৰি কাণ্ড কৰি লৈ গৈছে। গতিকে এক প্ৰকাৰ আমি লজ্জাবোধ কৰিছোঁ যে যিখন স্থানত আমাৰ মৈৰাবাৰী প্ৰেছ ক্লাব অৱস্থিত, ক'বলৈ গ'লে মৈৰাবাৰীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, মৈৰাবাৰী থানাৰ নিচেই ওচৰতেই। গতিকে এনে এটা বজাৰৰ মূল কেন্দ্ৰস্থলত মৈৰাবাৰী প্ৰেছ ক্লাব যদি সুৰক্ষিত নহয়, তেনে ক্ষেত্ৰত অন্যান্য প্ৰতিষ্ঠানসমূহ কেনেকৈ সুৰক্ষিত থাকিব? আৰু ইতিমধ্যে আমি বিভিন্ন সময়ত বাতৰি ধাৰাবাহিকভাৱে কৰিয়েই থাকিব লগা হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ চুৰিকাণ্ডৰ সকলোৱে গমেই পায়। আমাৰ এই থানাৰ নিচেই ওচৰতেই কেইবাটাও চুৰিকাণ্ড সংঘটিত হৈছে। বন্ধন বেংকৰ পৰা দিনৰ পোহৰত লেপটপ নিছে, এখন ঘৰৰ সন্মুখৰ পৰা বাইক চুৰি কৰি লৈ গ'ল। তাৰ পাছত বজাৰত কেইবাটাও এতিয়া আজিকালি CC কেমেৰা লগোৱা থাকিলেও চোৰেও কিন্তু তাতোকৈ আগত গৈ তেওঁলোকে দোকানৰ পিছফালে গৈ চোৰৰ ওপৰত গৈ টিন পাত খুলি চিলিং কাটি মেলি যেনেকৈ পাৰে মোটামুটি এই চুৰিকাণ্ড সংঘটিত কৰি আহিছে। সকলো ধৰণৰ মানে ঘুমালে আৰু গোটেই মানে দোকান চাফা কৰি এনেকৈ তাণ্ডৱ চলাই আহিছে সুদীৰ্ঘ দিন ধৰি। ইফালে বিভিন্ন স্কুল প্ৰতিষ্ঠান আমাৰ আছে। কিছুদিন আগতে আমাৰ নুলামিন ফিল্ডৰ ওচৰত আমাৰ যিটো হোষ্টেল এখন আছে, হোষ্টেলৰো এনেকুৱাই গ্লাছ ভাঙি পেলাই আৰু এলুমিনিয়ামে খোলা লোহাৰ খিৰিকী যিবিলাক গ্ৰিল থাকে, যি পায় মানে আৰু এইবিলাক সব চুৰি কৰি লৈ গুচি যায়। আৰক্ষীৰ ভূমিকা কি? আৰক্ষীৰ ভূমিকা মানে আমি কি ক'ম আৰু, ইমান যে আমি বাতৰি কৰি আছোঁ, চুৰিৰ এটাৰ পাছত চুৰি সংঘটিত হৈ আছে। যদি আৰক্ষীয়ে ব্যৱস্থা ল'লেহেঁতেন তেতিয়াহ'লে নিশ্চয় ৰাইজে এইটোৱেই বুজি পালেহেঁতেন
যে নিশ্চয় মৰিয়াবাৰীত চুৰিকাণ্ড বন্ধ হৈছে কাৰণে আজি আমি বাতৰি পোৱা নাই চুৰিৰ বহুদিন ধৰি, কিন্তু এটাৰ পাছত এটা চুৰি কৰি আছে আৰু আজি আমি নিজেই নিজৰ বাতৰি কৰিবলৈ ওলাব লগা হৈছে। গতিকে ইয়াক কিমান দুৰ্ভাগ্যজনক, আমি নিজে সাংবাদিকসকল এতিয়া চোৰৰ টাৰ্গেট হৈ পৰিছোঁ। আৰু চোৰ বিশেষকৈ আমাৰ যিবিলাক ড্ৰাগছৰ আসক্ত, নিচাসক্ত, এইবিলাকে আচলতে মৰিয়াবাৰীত চুৰিকাণ্ডৰ লগত অধিক জড়িত আৰু ড্ৰাগছ সৰবৰাহ ব্যাপকভাৱে মৰিয়াবাৰীত চলি আহিছে। আমি মছজিদে বিভিন্ন কমিটি গঠন কৰিছোঁ। প্ৰতিটো শুক্ৰবাৰে আমাৰ ইমাম চাহাবে বয়ান কৰি আমাক ভাষণ দিয়ে বুজাই আছে। আমি কমিটিবিলাক প্ৰত্যেক মছজিদত সক্ৰিয়, আমাৰ BDB পাৰ্টি আছে, আমাৰ আৰক্ষীৰ কি ভূমিকা, তাৰ পাছতো যে এনেকুৱা ধাৰাবাহিকভাৱে এইবিলাক চলি আছে। একেবাৰে কালিও আমাৰ শুনা পাইছোঁ আমাৰ এই ওচৰতে জুৱা খেলো কিন্তু চলি আছে। এতিয়া যে মোবাইলত লুডু খেল চলি থাকে, তাছপাতৰ জুৱা খেলত চলি থাকে, বিভিন্ন ধৰণৰ পন্থা লৈ জুৱা খেলি থাকে। গতিকে জুৱা খেলেই হওক, বিভিন্ন অসামাজিক কাৰ্যকলাপেই হওক, আৰু বিশেষকৈ যি ড্ৰাগছৰ যিটো ৰমৰমীয়া মানে ব্যৱসায়টো চলি আছে, এইটো যে পুথি খলিহনা এইবিলাকক ধৰিলে নহ'ব, আৰক্ষী সঠিক হ'ব। কালি দেখিছোঁ বিধানসভাত এই বিষয়টো উত্থাপন হৈছে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, ড্ৰাগছ নিৰ্মূল কৰিবলৈ। আপুনি কিন্তু এজন ডাইনামিক মুখ্যমন্ত্ৰী, আপুনি যিকোনো কৰিব পাৰে। আপুনি ইচ্ছা কৰিলে কেবিনেট বৈঠক বঢ়াই আপুনি আইন পৰিণত কৰিব লাগে। আপুনি এতিয়ালৈকে কিয় বহি আছে? আপুনি আজিয়েই এটা কেবিনেট বৈঠক সন্ধিয়ালৈকে পাতক আৰু এনেকুৱা সিদ্ধান্ত লওক যে ড্ৰাগছখোৰ যাকেই পাই এনকাউণ্টাৰ কৰি দিব লাগে। আমি কোনো মুছলমান, কোনোবা হিন্দু মুছলমান, কোনো অপৰাধীৰ কোনো ধৰ্ম চাই বিচাৰ কৰিব নালাগে। সকলো ধৰ্মৰ মানুহেই ক'ব যিয়ে অপৰাধ কৰিছে এনকাউণ্টাৰ কৰিব লাগে, সৰ্বসাধাৰণ ৰাইজে বিচাৰে। আমিও আজি নিজে ভুক্তভোগী হৈ এই কথাষাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। মৰিয়াবাৰী আৰক্ষী থানাৰ নাতি দূৰত অৱস্থিত আৰু মৰিয়াবাৰী বজাৰৰ ব্যস্ততাপূৰ্ণ ঠাই তথা মৰিয়াবাৰী বজাৰৰ মাজমজিয়াত আমাৰ প্ৰেছ ক্লাব। সেই প্ৰেছ ক্লাবত কালি ৰাতি চোৰে তাণ্ডৱ চলাই 14টা খিৰিকী আইনা চুৰি কৰি লৈ যায়। গতিকে মৰিয়াবাৰী বজাৰৰ সুৰক্ষাৰ দায়িত্ব ইয়াত গাঁওৰক্ষী বাহিনী আছে, আমাৰ আৰক্ষী লোকসকল আছে। আৰক্ষী লোকসকলৰ কি ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে বা গাঁওৰক্ষী বাহিনীৰ লোকে কেনেধৰণৰ সুৰক্ষাৰ কাম কৰে যে বজাৰৰ মাজমজিয়াত থকা মৰিয়াবাৰী প্ৰেছ ক্লাব, আমাৰ এই অঞ্চলৰ গৌৰৱ মৰিয়াবাৰী প্ৰেছ ক্লাব, এই অনুষ্ঠানটোত চোৰে তাণ্ডৱ চলাই 14টা আইনা ভাঙি লৈ যোৱাৰ বিষয়টোক লৈ আমি মৰিয়াবাৰী প্ৰেছ ক্লাবৰ সকলোৱে ধিক্কাৰ জনাইছোঁ আৰু অতি সোনকালে মৰিয়াবাৰী আৰক্ষী থানাই বিষয়টো তদন্ত কৰি অপৰাধীক কৰায়ত্ব কৰাৰ যাতে ব্যৱস্থা কৰে তাৰ দাবী জনাইছোঁ।